আজি পনীৰ বনাবলৈ লৈছোঁ। চাওকচোন মই কেনেকৈ চিম্পল ষ্টাইলত পনীৰ বনাওঁ। পিঁয়াজখিনি ৰঙাকৈ ভাজি লওঁ। পিঁয়াজখিনি ৰঙাকৈ ভাজি লোৱাৰ পাছত আকৌ আদা ৰচুনখিনিও মই ৰঙাকৈ ভাজি ল'ম। যিহেতু মই পেষ্ট কৰিম সেইকাৰণে ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। পেষ্ট বনাই লোৱাৰ বাবে ৰঙচুৱাকৈ ভাজিব লাগিব। এইখিনি চাওক ইমান ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ, দেখিছেনে? অকণমান ঠাণ্ডা হোৱাৰ পিছত এইখিনি এতিয়া মিক্সিত দি পেলাই পেষ্ট বনাই ল'ম। এয়া মিক্সিটোত দি দিছোঁ মই। দি লোৱাৰ পাছত মই পেষ্ট বনাই ল'ম এইখিনি। তাৰপিছতে কেঁচা বিলাহীখিনি ভাজিও দিব পাৰে। কেঁচা বিলাহী পেষ্ট বনাই লৈছোঁ মই। এয়া তেলত কেঁচা বিলাহীখিনি দিলোঁ, অকণমান জলকীয়া গুড়ি আৰু হালধি গুড়ি দি দিছোঁ। এয়া লৰাই থাকিম এতিয়া। লৰাই বিলাহীৰ পানীখিনি যেতিয়ালৈকে নুশুকায় তেতিয়ালৈকে মই ভাজি থাকিম। শুকুৱাই বিলাহীৰ পানীখিনি যেতিয়া তেলখিনি অকণমান বিৰিঙি আহিব চাইডে তেতিয়া গম পাই যাব যে বিলাহীখিনি ভজা হৈ গৈছে। এয়া চাওকচোন বিলাহীখিনি ভজা হৈ গৈছে মোৰ। ভজা হোৱাৰ পাছত এই আদা ৰচুনৰ পেষ্টখিনি মই এতিয়া দি দিম। এয়া দি দিছোঁ। দিয়াৰ পিছত আকৌ ভাজিম অকণমান দেৰি। এয়া ভাজিছোঁ। ভাজি থাকিব অকণমান, কম ষ্টিমত ভাজিব। এতিয়া জিৰা, ধনিয়া আৰু মিট মছলা অকণমান দিব। এয়া দেখিছেনে মিট মছলা এয়া দি দিছোঁ অকণমান। তাৰপিছতে আকৌ লৰাম আমি। এতিয়া এইখিনি লৰাই দিছোঁ। এতিয়া লৰাই থাকিব অকণমান। লৰাই থকাৰ পাছত আমি এইখিনি লৰাই থকাৰ পাছত আমি এতিয়া অকণমান নিমখ দিম। যিহেতু নিমখ দিয়া নাছিলোঁ মই। নিমখ দিয়াৰ পাছত আকৌ অলপ দেৰি লৰাই দিম। লৰাই দিয়াৰ পাছত আপোনালোকৰ যদি দৈ, ক্ৰীম বা গাখীৰ থাকে তেতিয়া আপোনালোকে দিব পাৰে। মোৰ নাছিলে কাৰণে মই অকণমান পানী দি দিছোঁ। আৰু কাজু থাকিলে কাজু পেষ্ট কৰিও দিব পাৰে, খুব ধুনীয়া হয় তেতিয়া খাবলৈ। এয়া মই পানী দি দিলোঁ, দেখিছেনে বাৰু? তাৰপিছতে অকণমান গৰম মছলা খুন্দি পেলাই দি দিছোঁ। লং, ইলাচি, ডালচেনি মানে সেয়া দি দিছোঁ। এয়া লৰাই দিছোঁ। তাৰপিছত এয়া দেখিছেনে ইমান ধুনীয়া হৈছে কালাৰটো। তাৰপিছতে মই এই পনীৰখিনি দি দিছোঁ। মই পনীৰ ভাজি পেলাই দিয়া নাই, মই কেঁচাকৈ দিছোঁ পনীৰখিনি। এয়া চাওকচোন ইমান ধুনীয়া হৈছে। খাবলৈ কিন্তু বিৰাট ধুনীয়া হৈছিলে দেই। এই উতলটো অহাৰ পাছত অকণমান কষ্টুৰি মেথি দি দিছোঁ মই। কষ্টুৰি মেথি দিলে খুব ধুনীয়া হয় চেণ্টটো খাবলৈ, গোন্ধটো খুব ধুনীয়া আহে। সেইকাৰণে কষ্টুৰি মেথি অকণমান দি দিছোঁ। এয়া চাওকচোন উতল আহি গ'ল। এতিয়া মোৰ পনীৰৰ চব্জি ৰেডি হৈ যাব আৰু। এয়া চাওকচোন, আপোনালোকে বনাই চাবচোন মোৰ ষ্টাইলত, খাবলৈ কিন্তু বিৰাট সোৱাদ হয়। এয়া চাওক পনীৰটো ফাইনেল লুক কেনেকুৱা হৈছে জনাব দেই।